ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন নিবনুৱা যুৱকে দাঙি ধৰিছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন জামুগুৰিহাটৰ ১ নং বৰ্ধিকৰাই গাঁৱৰ ছত্ৰ বসনিত নামৰ এজন শিক্ষিত নিবনুৱা যুৱকে ড্ৰেগন ফলৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে কৰ্মসংস্থাপনৰ তাগিদাত বহিৰাজ্যলৈ ঢাপলি মেলাৰ পৰিৱৰ্তে শিক্ষিত নিবনুৱা যুৱকজনে পৰিয়ালৰ সৈতে ঘৰতেই থাকি সুদূৰ হায়দৰাবাদৰ পৰা ড্ৰেগন ফ্ৰুটছৰ পুলিসমূহ ক্ৰয় কৰি নিজৰ চন পৰি থকা বালিচহীয়া মাটিসমূহত আৰম্ভ কৰিছিল খেতি যুৱকজনে নিজৰ ৩ বিঘা মাটিৰ ভিতৰত প্ৰথম অৱস্থাত ২০২২ বৰ্ষত পৰীক্ষামূলকভাৱে ১ বিঘা মাটিত ড্ৰেগন ফলৰ খেতি আৰম্ভ কৰি ইতিমধ্যে উৎপাদিত ফলসমূহ বিক্ৰী কৰি প্ৰায় ২ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ যুৱ কৃষকগৰাকীয়ে কেৱল গোবৰ সাৰ প্ৰয়োগ কৰিয়েই ড্ৰেগন ফ্ৰুটছৰ খেতিত বিশেষভাৱে উপকৃত হৈছে বৰ্তমান এই যুৱ কৃষকগৰাকীয়ে নিজৰ কৃষিকৰ্মৰ সম্প্ৰসাৰণ ঘটাই ৩ বিঘা মাটিত ড্ৰেগন ফলৰ খেতি আৰম্ভ কৰিছে আগন্তুক সময়ত তেওঁ এই ড্ৰেগন ফলৰ খেতি প্ৰতি বিঘাত ৫ লাখ টকা হিচাপত বছৰি প্ৰায় ১০ৰ পৰা ২০ লাখ পৰ্যন্ত টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে যুৱ কৃষক ছত্ৰ বসনিতে সৰুকৈ এখন নাৰ্চাৰী খুলি তাত উৎপাদন কৰা ড্ৰেগন ফলৰ পুলিসমূহ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ নিবনুৱাই সংগ্ৰহ কৰি নি ৰোপণৰো ব্যৱস্থা কৰিছে এই ড্ৰেগন ফলৰ প্ৰতিটো পুলিৰ ২০০ৰ পৰা ৫০০ টকা মূল্য হিচাপে লাভ কৰি যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিছে যুৱ কৃষক ছত্ৰ বসনিতে মই ড্ৰেগন খেতিত আজি ২ বছৰৰ পৰা জড়িত হৈ আছো এই খেতি কৰি মই যথেষ্ট লাভৱানো হৈছোঁ আৰু এক প্ৰকাৰে ক'বলৈ গ'লে সুখীও হৈছোঁ কাৰণ এইটো খেতি যিকোনো মাটি আপোনাৰ ধৰক বাম মাটি বালিচহীয়া মাটি এনে চন পৰি থকা মাটি এইবিলাকত বহুত ধুনীয়াকৈ হয় পথাৰ মাটি বা পানী জমা হোৱা মাটিত এনে নহয় হ'লেও আজিকালি ড্ৰেগন খেতি এইবিলাক খেতিত পথাৰতো মানুহে লগাই আছে তো মই ভাবোঁ আমাৰ নিচিনা যুৱকে বিদেশত নগৈ বাহিৰত নগৈ গাঁৱতে থাকি ঘৰতে থাকি চন পৰি থকা মাটিত এই ধৰণৰ খেতিৰ জৰিয়তে লাভৱান হ'ব পাৰি কম খৰচত বেছি উপাৰ্জন পাব পৰা খেতি মই কওঁ এইটোৱে হয় মই টি গাৰ্ডেনো আছে মোৰ কিন্তু সম্পূৰ্ণ বিপৰীত টি গাৰ্ডেনত লেবৰ কষ্টিং তাত প্ৰতি মাহে কিবা এটা খৰচ তাত ইনভেষ্ট কৰিলেহে উপাৰ্জন পাম কিন্তু ইয়াত সম্পূৰ্ণ বেলেগ অন্য খেতিতকৈ সম্পূৰ্ণ বেলেগ খেতি ইয়াত এবাৰ খৰচ কৰিলে হ'ল আপোনাৰ গোবৰ লাগিব ইয়াত সাৰ একেবাৰে নীল আপুনি ইউৰিয়া মই আজি ২ বছৰ হ'ল ইউৰিয়া এই মাটিয়ে পোৱাই নাই মই গোবৰ কিনো অলপ ১ ট্ৰেক্টৰ ২ ট্ৰেক্টৰ গোবৰ কিনো তাতে যথেষ্ট হৈ যায় বাকী পোক পৰুৱা ইমান দিগদাৰ নিদিয়ে আৰু ইয়াত অলপ ফাংগাছে অলপ দিগদাৰ দিয়ে বাৰিষা কালত ফাংগিচাইড আমি অৰ্গেনিক ইউজ কৰোঁ তো বাকী ক'বলৈ গ'লে সকলো ফালৰ পৰা লাভদায়ক খেতি পুলি আনিছোঁ আমি এই পুলিটো হ'ল হায়দৰাবাদত মোৰ লগৰ এজনৰ জৰিয়তে মোৰ দাদা থাকে ওদালগুৰিত তো দাদাৰ সহযোগ আৰু দাদাৰ চিনাকি এজন লগৰ বড়ো মানুহৰ পৰা মই পুলিটো সংগ্ৰহ কৰিব পাৰিলোঁ ২০২২ চনত মই ২০০ পুলি আনি কিন্তু প্ৰফিটটো মই এই বছৰতে যোৱা ২০২২ চনত জুন মাহত মই পুলিটো লগাইছোঁ ২০২৩ চনৰ জুন মাহৰ পৰা মই ফুল প্ৰডাকশ্যন পাইছোঁ মই এই বছৰত ১ বিঘা মাটিত ১.৫ লাখৰ পৰা ২ লাখ টকা মই উপাৰ্জন কৰিব পাৰিছোঁ মোৰ যিমান ইয়াত খৰচ হৈছিলে ইনভেষ্ট হৈছিলে সেইটো টকা মই ৰিকভাৰ কৰি লাভত মই আছোঁ গতিকে মই এক্সপেক্ট কৰিছোঁ যে এই বছৰ মই আৰু অধিক লাভৱান হ'ব পাৰোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট